উইকেণ্ড বুলি ক'লে এনেকুৱা লাগে যেন পটককৈ যামেই আজি আৰু ছেটাৰডেটো পৰিলে এনেকুৱা লাগে যেন যাওঁৱেই, কিন্তু কি কৰিব ডিউটি মিলাব নোৱাৰোঁ যে। গতিকে মানুহজনে মোৰ দুখ বুজি পেলাই ক'লে আমি গৈ আছোঁ দুইজন। ভাইটি এজনৰ লগত আহিছিলে, কৈছে বোলে আমি গৈ আছোঁ ৰ'বা, তুমি আহিব নালাগে। গতিকে দৌৰা-দৌৰিকৈ মই ক'লোঁ মাংস লৈ আহিব একেলগে, মই বনাই পেলাই তাক খুৱাই পঠাম। ৰাতি 8টা বজালে ডিউটিয়ে জানেনে। আহি পেলাই দৌৰা-দৌৰিকৈ কিনো বনাম আৰু, সি ইফালে যাব। গতিকে মাংস পোলাও, ভাজি এখন, দালি এনেকৈ চালাড এনেকৈ বনাই পেলাই খুৱাই পঠালোঁ। এয়া ছানডে মৰ্ণিং লাল চাহেৰে লুচি ভাজি খালোঁ। দিনটো চিম্পুলকৈ ভাত এসাঁজ খাই ভাবিলোঁ এপাক ওলাই যাওঁ, খোজকঢ়াও হ'ব, লগতে অকণমান বজাৰো এখেতে কৰি দিম বুলি ক'লে মোক। গতিকে গৈ পেলাই মাছ পালোঁ, ভাল চানা মাছ পালোঁ, লগতে ডাঙৰ মাছো এনেকৈ লৈ পেলাই আহিলোঁ। এয়া আমি দুটা, ভাল লাগে দিয়কচোন এনেকৈ লগ হৈ পেলাই সপ্তাহটোৰ মূৰত। আৰু প্ৰিয় বস্তু এটা খালোঁ হা, ৰাস্তাৰ কাষত যে ঘুগুনি পকৰা, কোনে কোনে খাই ভাল পায় বাৰু। এনেকৈ আহি পেলাই প্ৰিপাৰেশ্যন এইবিলাক ডিনাৰৰ প্ৰিপাৰেশ্যন এখেতৰ মন পচন্দ মতে এসাঁজ বনাই খোৱালোঁ ধুনীয়াকৈ। খাই পেলাই ৰাতিপুৱা এখেত গুচি গ'ল, মই আকৌ আৰম্ভ কৰিলোঁ